Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। এই ভিডিওটিত আমি চাম দিল্লী পাব্লিক স্কুল গুৱাহাটীত খালি হোৱা কেইটামান টিজিটি ভ্যাকেন্সিৰ বিষয়ে আৰু এই টিজিটি ভ্যাকেন্সিৰ এডভাৰটাইজমেন্টটো আজি পাব্লিছ হৈছে। গতিকে এই ভিডিওৰ মাধ্যমেৰে মই শেয়াৰ কৰিব বিচাৰিছো যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু স্কুলখন হৈছে দিল্লী পাব্লিক স্কুল গুৱাহাটী, লোকেশনটো হৈছে আহমগাঁও NH37 গুৱাহাটী 35 আৰু এইকেইটা ফোন নম্বৰ দিয়া আছে। Vacancy আছে TGT Science English Social Science আৰু qualification আছে ইয়াতে BSc BA English Political Science History with fluent command over English to teach hostel students up to class 10 যেবিলাক হোস্টেলৰ ষ্টুডেন্ট থাকে ক্লাস 10 লৈকে তেওঁলোক পঢ়াব লাগিব and willing to stay in the school hostel আৰু স্কুল হোস্টেলত থাকিব বিচৰা হ'ব লাগিব অৰ্থাৎ যে সকলে সিলেকশন পাব তেওঁলোকে হোস্টেলত থাকিব লাগিব। তো এইকেইটা হৈছে টিজিটিৰ ভ্যাকেন্সি সায়েন্স ইংলিশ আৰু সোশিয়াল সায়েন্স সাবজেক্টৰ কাৰণে। নেক্সট কি আছে ব্ৰাছ ব্ৰেণ্ড ট্ৰেইনাৰ আৰু ইয়াত যি সকলৰ ক্ৰাইটেৰিয়া মিলে এপ্লাই কৰিব পাৰিব। নেক্সট বেডমিণ্টন কোচৰ ভ্যাকেন্সি আছে বেডমিণ্টন কোচ যি সকল বেডমিণ্টনত এক্সপাৰ্ট তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু স্পেশাল এডুকেটৰ ভ্যাকেন্সি আছে BA B.Ed ইন স্পেশাল এডুকেশন কোৱালিফিকেশন। ৰিসেপশনিষ্টৰ ভ্যাকেন্সি আছে আৰু qualification 12 pass with excellent command over English and computer basics. Next কেনেকৈ এপ্লাই কৰিব ইয়াত দিয়া আছে candidates with suitable knowledge and 3 years of work experience may apply online principaloffice@dpsguwahati.in এই যেটো মেইল আইডি দিয়া আছে এই মেইল আইডিটোত এপ্লাই কৰিব লাগিব or by post এপ্লাই কৰিব পাৰে at the above address to the principal within 10 days from the publication of this advertisement. তো আজি যেহেতু পাবলিশ হৈছে তো আজিৰ পৰা 10 দিনৰ ভিতৰত এপ্লাই কৰিব লাগিব আপোনালোকে মেইলত কৰিলেও বা বাই পোষ্ট কৰিলেও 10 দিনৰ ভিতৰত এপ্লাই কৰিব লাগিব। স্যালাৰি নেগোশিয়েবল উপযুক্ত স্যালাৰি দিয়া হ'ব। গতিকে এই ভিডিওৰ মাধ্যমেৰে দিল্লী পাব্লিক স্কুলৰ এইটো এডভাৰটাইজমেন্ট শেয়াৰ কৰিলো। তো এনেকুৱা ধৰণৰ যিবিলাক অলপ মানে ভাল স্কুল ইন দা সেন্স মই এটো কৈছো মানে যিবিলাক অলপ পে স্কেল বিলাক ভাল হয় তো তেনেকুৱা স্কুলৰ যদি ভ্যাকেন্সি এডভাৰটাইজমেন্ট ওলাই মই আপোনালোকৰ লগত এই চেনেলৰ মাধ্যমেৰে শেয়াৰ কৰিম। গতিকে আজি সকলে চেনেলটো লৈ নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি থব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেন্ড সাৰ্কুলৰ মাজত এই এডভাৰটাইজমেন্টটো যাতে তেওঁলোকে খবৰটো পায় আৰু এপ্লাই কৰিব পাৰে। গতিকে আজিৰ ভিডিও দেখিনিয়ে পুনৰ লগ পাম। থ্যাংক ইউ।